নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'। এইটো ভিডিঅ'ত কম যে আপোনালোকে CMAAA 3.0 কাৰণে কেনেকৈ আবেদন কৰিব। তো CMAAA যি অফিচিয়েল পোৰ্টেল হয় অৰ্থাৎ যি ওয়েবসাইট হয় এইটোৱে হয় আপোনালোকক দেখুৱাই দিছো। এটো হল ইয়াৰ লিংক বা লিংকটো মই ডেসক্ৰিপশন বক্সত দিও দিছো, আপোনালোকে তাত ক্লিক কৰি এই পেজলৈ গুছি আহিব। মই যদি ইয়াত ৰিফ্ৰেশ কৰি আপোনালোকক দেখুৱাই দিও আপোনালোকে চাব পাৰে CMAAA 2.0 আহি আছে 10 তাৰিখে অৰ্থাৎ এই মাহৰ 10 তাৰিখে, কিন্তু ইয়াত CMAAA 3.0 দেখুৱাইছিলে, মানে এটা ট্ৰায়াল চলি আছিল। ইয়াত আপোনালোকে চাব পাৰে যে এটা পপ আপ পেন হৈছে ইম্পৰ্টেন্ট নোটিস ফৰ CMAAA 3.0 এপ্লিকেন্ট। তো ইয়াত যদি ক্লিক কৰি দিলেও কিন্তু সেই একেটা পেজতে আহি যায়। তো বহুতে খুধি আছে যে কেনেকৈ আবেদন কৰিম বা কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিম। মই অলৰেডি যোৱা বছৰ ৰেজিষ্ট্ৰেচন কৰিছিলো। তো এতিয়া আপুনি কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব। যদি ৰেজিষ্ট্ৰেচনৰ পেজত যাও CMAAA পোৰ্টেলত, প্ৰথমতে আপুনি সাইন আপ কৰিব লাগিব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। যেহেতু ইয়াত আপোনালোকে চাব পাৰে যে আত্মনিৰ্ভৰ অসম 2.0 দেখুৱাই আছে, অৰ্থাৎ আত্মনিৰ্ভৰ অসম অভিযান 3.0 এতিয়ালৈকে দিয়া নাই। যোৱা 10 তাৰিখে এটা ট্ৰায়াল দিছিলে, যদিও কৈছে 11 তাৰিখে দিব, এতিয়ালৈকে কিন্তু মুকলি কৰি দিয়া নাই। যেতিয়াই মুকলি কৰি দিয়ে আমি আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব। তাৰ কাৰণে এই চেনেলটোৰ লগত জড়িত থাকিব বা এই চেনেলটো সাবস্ক্ৰাইব কৰি থব। যেতিয়াই মই ভিডিঅ' দিও আপোনালোকে যেন পাই যায়। হয়তো অকমান চেঞ্জেস আহিব পাৰে যোৱা বছৰতকে। এটো হল CMAAA 2.0 ৰ ৰেজিষ্ট্ৰেচন ফৰ্ম। CM3.0 ৰেজিষ্ট্ৰেচন ফৰ্ম অকমান বেলেগ হ'ব পাৰে, বা যিসমূহে CMAAA 2.0 ত আবেদন কৰিছিলে সিহঁতৰ হয়তো ৰেজিষ্ট্ৰেচন নকৰিলেও হ'ব। তো এইটো ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক এটোৱে জনাব আহিছিলো। আপোনালোকে আপডেটেড থাকক, চেনেলটোৰ লগত জড়িত থাকক। যিমান সমূহ আপডেট আহে CMAAA 3.0 ৰ বিষয়ে আমি আপোনালোকক টাইম টু টাইম দি থাকিম। ধন্যবাদ। জয় আই অসম।